আজিৰ চিত্ৰটো মূলতঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ লগতে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। আজি আমি আলোচনা কৰিম বিজ্ঞানৰ কোনখিনি চিত্ৰ আচলতে পৰীক্ষাত আহিব পাৰে। যিসমূহ ছাত্ৰ ছাত্ৰীয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব, তেওঁলোকে যিহেতু ৰিভিজন কৰি আছে, গতিকে তেওঁলোকে যদি এই ভিডিঅ'টো এবাৰ চাই যায়, তেন্তে তেওঁলোকে চিত্ৰৰ পৰা আহিবলগীয়া 4 বা 5 নম্বৰ তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু লগতে আমি আজি আলোচনা কৰিম যে এটা চিত্ৰ আঁকোতে পৰীক্ষাত কেনেধৰণে আঁকিব লাগে বা কেনেধৰণে আঁকিলে তাক ফুল মাৰ্কছ পায়। মোৰ ওচৰত আছে এখন এতিয়া 2024 চনৰ এখন বিজ্ঞানৰ পেপাৰ। এই পেপাৰখন যদি চাওঁ, ইয়াৰ পৰা চিত্ৰত 5 নম্বৰ আহিছিলে। এটা আহিছিলে মানুহৰ হৃদযন্ত্ৰৰ চিত্ৰ আঁকিবলৈ আৰু এটা আহিছিলে স্নায়ুকোষৰ চিত্ৰ আঁকিবলৈ। ইয়াৰ কুৱেশ্যন নম্বৰ 61টোত মানুহৰ হৃদযন্ত্ৰৰ এটা চিত্ৰ আঁকিবলৈ দিছিলে, তাত নম্বৰ দিছিলে 2 নম্বৰ। ঠিক সেইদৰে এটা স্নায়ুকোষৰ চিত্ৰ আঁকিবলৈ দিছিলে কুৱেশ্যন নম্বৰ 62ত, তাৰ পৰা আহিছিলে 3 নম্বৰ আহিছিলে। মানে দেখিলোঁ যে আমি 2+3 5 নম্বৰ পৰীক্ষা চিত্ৰৰ বাবে দিছিলে। গতিকে আজি আমি আলোচনা কৰিম এতিয়া আমাৰ পাঠ্যপুথিৰ পৰা কোনকেইটা সাম্ভাৱ্যপূৰ্ণ চিত্ৰ পৰীক্ষাত আহিব পাৰে। যদি পাঠ্যপুথিখনৰ লেচনবোৰ চাওঁ, তাত আমি দেখিম যে ইয়াত 3টা ভাগ আছে: কেমেষ্ট্ৰি, ফিজিক্স আৰু বায়'লজি। সাধাৰণতে কেমেষ্ট্ৰি পাৰ্টৰ পৰা তেনেধৰণৰ বিশেষ চিত্ৰ দেখা পোৱা নাযায়। তথাপিতো কাৰ্বনৰ তাৰ যৌগ লেচনটোৰ পৰা সাধাৰণতে চাইক্লোহেক্সেন, বেনজিন, ফুলাৰিন, কিটন, এলডিহাইড আদিৰ দৰে কিছুমান কাৰ্বন যৌগৰ চিত্ৰ আঁকিবলৈ দিব পাৰে। তাত সাধাৰণতে বেছি নম্বৰ নাহে, তাত যদি চিত্ৰ দিয়ে তাত 1+1 2 নম্বৰ দিব পাৰে। ইয়াতে বেছিকৈ চিত্ৰ অহা দেখা পোৱা যায় জীৱন প্ৰক্ৰিয়াৰ নিয়ন্ত্ৰণ আৰু সমন্বয়, জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে, বংশগতি আৰু ক্ৰম বিকাশ। এইকেইটা চেপ্টাৰৰ পৰা বায়'লজিৰ পৰা ইয়াৰে এটা চিত্ৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। এই লেচনকেইটাৰ পৰা 6, 7, 8 আৰু 9 লেচনকেইটাৰ পৰা এটা বায়'লজিৰ চিত্ৰ আহিব। আৰু লগতে আমি প্ৰতি বছৰে দেখোঁ যে পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ তাপোনৰ বা লেন্সৰ এটা চিত্ৰ আঁকিবলৈ পৰীক্ষাত আহিব। এইবাৰ টেষ্টত বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ লগতে যোৰহাট ডিষ্ট্ৰিক্টত দেখা পোৱা গৈছে যে বিদ্যুতৰ বৈদ্যুতিক মটৰ বা বৈদ্যুতিক জেনেৰেটৰৰ এটা চিত্ৰ আঁকিবলৈ দিছিলে। গতিকে আমি গোটেইসমূহ আলোচনা কৰিম যে কোনটা চিত্ৰ আহিব পৰা পূৰ্ণ সম্ভাৱনা আছে। পোনপ্ৰথমে আমি এটা দেখিছোঁ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। এই চেপ্টাৰটোৰ পৰা কোনো ধৰণৰ চিত্ৰ অহা দেখা পোৱা যোৱা নাই, বা ইয়াৰ পৰা আহিবলগীয়া চিত্ৰ নাইও। এচিড, ক্ষাৰক আৰু লৱণ, এই চেপ্টাৰটোৰ পৰা চিত্ৰ আহিবলগীয়া নাই। ধাতু আৰু ধাতু, ইয়াৰ পৰা সাধাৰণতে চিত্ৰ অহা দেখা পোৱা যোৱা নাই, বা ইয়াত আহিবলগীয়া চিত্ৰ নাই। এতিয়া আহিলে লেচনটো আমাৰ কাৰ্বনৰ তাৰ যৌগ। সাধাৰণতে ইয়াৰ পৰা চাইক্লোহেক্সেন, বেনজিন, ফুলাৰিন বা কাৰ্বনৰ কিছুমান যৌগৰ চিত্ৰ আহিব পৰা সম্ভাৱনা আছে। কাৰ্বনৰ ইয়াৰ যৌগৰ লেচনটো চাবলৈ গ'লে তোমালোকে মিথেন, ইথেন, প্ৰপেন, বিউটেন, পেণ্টেন, হেক্সেন, প্ৰথমে এই চিত্ৰকেইটা এবাৰ ভালকৈ চাই যাবা। যদি আহিবলগীয়া চিত্ৰ থাকে ইয়াৰ পৰা এটা চিত্ৰ আহিব পাৰে, নতুবা চাইক্লোহেক্সেন বা বেনজিনৰ এটা চিত্ৰ আহিব পাৰে। কাৰ্বন চেপ্টাৰৰ পৰা এইকেইটা চিত্ৰ তোমালোকে চালেই হ'ল। কেমেষ্ট্ৰি বাকীবিলাক লেচনৰ পৰা তেনেধৰণৰ চিত্ৰ আহিবলগীয়া নাই। গতিকে আমি এবাৰ আহিছোঁ বায়'লজি চেপ্টাৰ জীৱন প্ৰক্ৰিয়ালৈ। জীৱন প্ৰক্ৰিয়া সাধাৰণতে আহিব পৰা সাম্ভাৱ্যপূৰ্ণ চিত্ৰ কেইবাটাও আছে। প্ৰথম চিত্ৰটো হ'ল মানুহৰ পাকস্থলী। এই চিত্ৰটো আহি থাকে আৰু চিত্ৰটো অহাৰ লগতে এই চিত্ৰটোৰ লগত মানুহৰ পাকস্থলী সম্পৰ্কে বৰ্ণনা কৰিবলৈ দিয়ে। তাৰ চিত্ৰটোত 1/2 দিব চাগে, আৰু 1/2 প্লাছ আৰু 1/2 লিখিবলৈ দিব। গতিকে তোমালোকে চিত্ৰটো ভালকৈ চাই যাবা। আৰু লগতে ইয়াত আছে কিছুমান জীৱই কেনেকৈ পুষ্টি আহৰণ কৰে, তাতো এটা চিত্ৰ আছে এমিবাৰ পৰিপুষ্টি। তোমালোকে সেই চিত্ৰ দুটা বায়'লজিৰ চেপ্টাৰটোৰ পৰা চাই যোৱা ভাল। লগতে ইয়াত আছে মানুহৰ হৃদযন্ত্ৰ, যিহেতু যোৱাবাৰ মেট্ৰিক পৰীক্ষাত এইটো চিত্ৰ আহি গৈছে। গতিকে এইবাৰ চিত্ৰটো নাহিবও পাৰে। গতিকে তেওঁ বুলি তোমালোকে ইয়াৰ কোনটো অংশ কি কয় অলপ চাই যাবা। যদি কোনটো অংশ কি কয় বুলি তোমালোকে চাই গ'লে হ'ল যে আচলতে এইটো এটা ইমান আঁকিবলগীয়া টানো নাই। গতিকে তোমালোকে এইটো বাওনিলয়, সোঁনিলয়, যদি এইফালে বাওনিলয় হয়, এইফালে সোঁনিলয়, এইফালে আছে সোঁলিন্দ, এইফালে বাওলিন্দ। গতিকে সোঁ বাওঁকেইটা ভালকৈ চাই যাবা। মহাধমনী কোনটোক কয়, ক্লোম ধমনী, তেনেকৈ এইকেইটা চাই গ'লে বিশেষ অসুবিধা নহয় আঁকিবলৈ। যিটো যোৱা বছৰ যিটো আহি গৈছে, তো আহিব পৰা আৰু কোনো তেওঁ চাই গ'লে ভাল হ'ব, আহিবও পাৰে। ইয়াৰ পাছতে আহি গ'ল নেফ্ৰন। এইবাৰ এই পৰীক্ষাত এই চিত্ৰটো অহাৰ পূৰ্ণ সম্ভাৱনা আছে। তোমালোকে কিন্তু এই চিত্ৰটো ভালকৈ চাই যাবা। নেফ্ৰনৰ চিত্ৰটো পৰীক্ষাত এইবাৰ এইটো আহিব পৰা চান্স আছে। ইয়াৰ পাছত আহিলোঁ আমি নিয়ন্ত্ৰণ আৰু সমন্বয় এই চেপ্টাৰটোত। নিয়ন্ত্ৰণ আৰু সমন্বয় চেপ্টাৰটোৰ পৰা যোৱা বছৰ এটা চিত্ৰ আহিছিলে স্নায়ুকোষৰ। এই চিত্ৰটো 1/2 দিছিলে। গতিকে চিত্ৰটো এইবাৰ নাহিবও পাৰে। যদিও তোমালোকে অলপ চাই যাবা। এইটো বিশেষ ইমান টান নহয় আঁকিবলৈ। তোমালোকে খালি কোনটো অংশ কি কয়, ডেণ্ড্ৰাইট কোনা, কোষখণ্ড, এক্সন,
এইখিনি অলপ চাই নাপাওঁ, এইখিনি অলপ ভালকৈ চাই যাবা কোনটো অংশ কি বোলে। ইয়াৰ পাছতে আহিছোঁ আমি জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে। এই লেচনটোৰ পৰা কেনেটা চিত্ৰ আহিব পৰা আমি চাওঁচোন। ইয়াতে আছে এটা চিত্ৰ আহিব পৰা সম্ভাৱনা, এমিবাৰ কোষৰ দ্বিবিভাজন। এই চিত্ৰটো তোমালোকে চাই যাবা। লগতে আছে হাইড্ৰাৰ মুকুলোদ্গম। হয়তো চিত্ৰটো দি পেলাই লগতে অকণমান কিবা লিখিব দিব পাৰে, গতিকে চিত্ৰটো আহিলে 1/2 আহিব আৰু 1/2 ইয়াত বেলেগ অন্য কিবা লিখিবলৈ দিব। গতিকে তোমালোকে হাইড্ৰাৰ মুকুলোদ্গমটো কেনেকৈ হয় অকণমান চাই যাবা। বিশেষ তেনেকৈ ইয়াত অংশবোৰৰ নামাকৰণ কৰা হোৱা নাই। এইটো অংশটো যিটো বাঢ়ি আহিছে তাক মুকুল বোলা হৈছে। এই মুকুলৰ পৰা পুনৰ আন এটা অংশৰ জন্ম হৈছে আৰু এই অংশটো স্পৰ্শক, মাত্ৰ এই দুটা অংশই। সাধাৰণতে প্ৰশ্নটো আহিলে হাইড্ৰাৰ মুকুলোদ্গম কেনেকৈ হয় চিত্ৰ আঁকি বুজাই লিখিবলৈ আহিব পাৰে। চিত্ৰ আঁকাত 1/2 থাকিব আৰু লিখাত 1/2। গতিকে তোমালোকে তিনিটা চিত্ৰ একেই, সাধাৰণতে এইকণহে অকণ বেলেগ হৈছে, পৃথক হৈছে। গতিকে তোমালোকে এইটো চাই যাবা, এইখনক স্পৰ্শক বোলে আৰু এইটো মুকুল বোলে। ইয়াৰ পাছত আহিলোঁ গৰ্ভমুণ্ডত পৰাগৰেণু অংকুৰণ। এই চিত্ৰটো আহিব পৰা পূৰ্ণ কিন্তু সম্ভাৱনা আছে। ইয়াৰ পৰা যদি চিত্ৰটো এইটো আঁকিবলৈ আহে তেতিয়াহ'লে 2 নম্বৰ ইয়াৰ পৰা আহিব। তোমালোকে চিত্ৰটো ভালকৈ চাই যাবা। এটা কলহটাৰ দৰে আছে, কলহটাৰ দৰে চিত্ৰটো কৰি পেলাই মাজত অকণমান এনেকৈ ৰাউণ্ডকৈ দি এই দণ্ডডালক কি বুলি কোৱা হয়, গৰ্ভমুণ্ড, পৰাগৰেণু কোনকণ কয়, পৰাগনলী কোনটো কয়, ভালকৈ এখন চাই যাবা। ইয়াত তোমালোকে চিত্ৰটো অঁকাত 1 নম্বৰ থাকিব, নামাকৰণ কৰাত 1 নম্বৰ দিব, টোটেল 2 নম্বৰ আহিব চিত্ৰটোৰ পৰা। আৰু এটা সম্ভাৱনাপূৰ্ণ চিত্ৰ হ'ল এপাহ ফুলৰ দীৰ্ঘছেদ। সাধাৰণতে এপাহ ফুলৰ অংশবোৰ চিনাক্ত কৰিবলৈ দিব পাৰে। তোমাৰ গৰ্ভমুণ্ড, গৰ্ভদণ্ড, স্থিতিকেশৰ, গৰ্ভাশয়, বেটুপাত, পাহিপাত, দল, পুংধানী, পৰাগধানী। গতিকে তোমালোকে ঘৰত এই চিত্ৰটো এইটো লিখি পেলাই অলপ প্ৰেক্টিছ কৰিবা, এই চিত্ৰটো আহিব পৰা চান্স আছে। এতিয়া আহিলোঁ মানুহৰ পুংজনন তন্ত্ৰ আৰু স্ত্ৰীৰ পুংজনন তন্ত্ৰ। এই চিত্ৰ দুটা আহিব পৰা চান্স আছে। যিহেতু মানুহৰ পুংজনন তন্ত্ৰটো অলপ টান হয়, গতিকে চিত্ৰটোত অহা আজিলৈকে দেখা পোৱা নাই। তথাপিতো তোমালোকে অলপ ঘৰত আঁকি প্ৰেক্টিছ কৰি যাবা। সাধাৰণতে বিশেষ যিবিলাক অংশ আছে সেই অংশসমূহ কোনটো অংশ কি কয় চাই যাবা। আৰু বিশেষকৈ যিটো সম্ভাৱনাপূৰ্ণ চিত্ৰ হ'ল এই মানুহৰ স্ত্ৰীজনন তন্ত্ৰ। এই চিত্ৰটো অঁকাত ইমান বিশেষ অসুবিধা নাই, তোমালোকে অলপ আঁকিবলৈ চেষ্টা কৰিলে পাৰিবা আঁকিব। খালি ইয়াত যিবিলাক অংশ আছে সেই অংশবোৰ ভালদৰে চাই যাবা, কোনটো অংশ কি কয়, জৰায়ু কোণা, ডিম্বাশয় কোণা বা গৰ্ভাশয় কোনটোক কয়, তোমালোকে এইখিনি চাই যাবা। ইয়াৰ আহিব পৰা চান্স আছে কিন্তু এইটো। বায়'লজি বা কেমেষ্ট্ৰি যিখিনি আমি চালোঁ অলৰেডি কোনখিনি চিত্ৰ আহিব পাৰে। কেমেষ্ট্ৰিটো গম পালোঁ যে কাৰ্বনৰ লেচনটোৰ পৰা চিত্ৰ আহিব পাৰে, দুটা বা এটা সম্ভাৱনা আছে। আমি বায়'লজি চেপ্টাৰৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া আহিছোঁ আমি ফিজিক্সৰ এই পোহৰৰ প্ৰতিফলনৰ প্ৰতিখন চেপ্টাৰটোৰ পৰা দাপোনৰ যিকেইটা চিত্ৰ আছে তাৰ পৰা এটা চিত্ৰ অহালৈ কিন্তু 100% চান্সেছ আছে। আমি ভালদৰে যদি চাওঁ আমি পেপাৰবোৰত দেখিম যে এই যিটো 2 নম্বৰ আছে যে যেতিয়া মেৰু আৰু ভাস্কেন্দ্ৰৰ মাজত এটা লক্ষ্যবস্তু, মেৰু আৰু ভাস্কেন্দ্ৰৰ মাজত লক্ষ্যবস্তু থাকে। এই চিত্ৰটো প্ৰায়বোৰ পৰীক্ষাতে বহুত পৰীক্ষাত দেখা পোৱা গৈছে। আৰু যেতিয়া এটা লক্ষ্যবস্তু ক'ত ৰখা হয়, ফ'কাছত ৰখা হয়, ভাস্কেন্দ্ৰত ৰখা হয়। গতিকে এই চিত্ৰকেইটা আহিব পৰা সম্ভাৱনা কিন্তু বহুত আছে। ইয়াৰ পৰা এটা চিত্ৰ পৰীক্ষাত আহিবই। যদি দাপোনৰ চিত্ৰ নাহে তেনেহ'লে এইকেইটা হ'ল অৱতল দাপোনৰ চিত্ৰ। যদি অৱতল দাপোনৰ পৰা চিত্ৰ এইকেইটা চাবা তোমালোকে, আৰু লগতে উত্তল দাপোনৰ এটা চিত্ৰ চাই যাবা। এই চিত্ৰটো আহিব পৰা চান্সেছ কিন্তু আছে। যদি উত্তল দাপোনৰ ৰশ্মি চিত্ৰ অংকন কৰিবলৈ দিয়ে তোমালোকে চিত্ৰটো অংকন কৰিবা, আৰু যদি অৱতল দাপোনৰ দিয়ে তেতিয়াহ'লে তোমালোকে কৈ দিব যে লক্ষ্যবস্তু ক'ত থোৱা হৈছে, ভাস্কেন্দ্ৰ আৰু ফ'কাছৰ মাজত আছেনে, ভাস্কেন্দ্ৰত আছেনে নে কি নে ফ'কাছত আছে, তোমালোকে কৈ দিব আৰু সেইমতে চিত্ৰ আঁকিব লাগিব। 6টা চিত্ৰ আছে, 6টাৰ পৰা তোমাৰ কোনোবা এটা চিত্ৰ আহিব পাৰে, নতুবা উত্তল দাপোনৰ এটা ৰশ্মি চিত্ৰ অংকন কৰিবলৈ চিত্ৰ দিব পাৰে, যে তোমালোকে এই চিত্ৰটো আঁকি দিলে হৈ গ'ল। লগতে ইয়াত কিছুমান লেন্সৰ চিত্ৰ আছে। যদি দাপোনৰ চিত্ৰ নাহে তেনেহ'লে ইয়াৰ পৰা তোমালোকৰ লেন্সৰ চিত্ৰ আঁকিবলৈ দিয়াৰ চান্সেছ আছে। এইসমূহ লেন্সৰ চিত্ৰ, গতিকে তোমালোকে ভালদৰে এই লেন্সৰ চিত্ৰসমূহ আঁকিও প্ৰেক্টিছ কৰি যাবা। যদি দাপোনৰ চিত্ৰ নাহে তেতিয়া লেন্সৰ চিত্ৰ আঁকিবলৈ ইয়াৰ পৰা কিন্তু আহিবই, 100% এইটো কমন। এইকেইটা চিত্ৰ আঁকিবলৈ ইয়াৰ পৰা দিবই এটা। এইখন হ'ল উত্তল দাপোনৰ চিত্ৰ আৰু এইটো হ'ল তোমাৰ অৱতল দাপোনৰ চিত্ৰ। যদি উত্তল দাপোনৰ চিত্ৰ আহিবলৈ দিয়ে তোমালোকে কৈ দিব যে লক্ষ্যবস্তু ক'ত থোৱা হৈছে, ফ'কাছত নে, ভাস্কেন্দ্ৰত নে, ফ'কাছত নে, মেৰুৰ মাজত। যদি তোমাৰ অৱতল দাপোনৰ চিত্ৰ আঁকিবলৈ দিয়ে তোমালোকে তেতিয়াহ'লে তুমি এইটো চিত্ৰ আঁকিলেই হ'ব। ইয়াত যদি প্ৰশ্নটো আহে অৱতল দাপোনত গঠিত হোৱা পোহৰ ৰশ্মি চিত্ৰ আঁকা বুলি দিব, গতিকে তোমালোকে এই চিত্ৰটো আঁকি দিলে হৈ গ'ল। পোহৰ লেচনটোৰ পৰা আহিব পৰা চিত্ৰ এইসমূহে। এতিয়া আমি যাওঁ মানুহৰ চকু আৰু ইয়াৰ পৃথিৱী। ইয়াৰ পৰা মানুহৰ চকুটো
প্ৰায়বোৰ পৰীক্ষাত আমি দেখিছোঁ যে আহি আছে, গতিকে মানুহৰ চকুটো তোমালোকে ভালকৈ চাই যাব যে কোনটো অংশ কি কয়। কাৰণ বিশেষ টান নহয়, ৰাউণ্ড এটা কৰি এনেকৈ মানুহৰ চকুৰ আৰ্হিটো কৰি দিলে হ'ল। খালি অলপ যিবিলাক অংশ বহুৱাব সেই বহুৱা অংশবোৰ শুদ্ধকৈ বহালেই নম্বৰ পাই যাবা। গতিকে তোমালোকে অংশবোৰ চাই যাবা, চকুৰ মণি কোনটো, ইৰিছ কোণা হয়, কৰ্ণিয়া কোণা, নেত্ৰস্নায়ু কোণা, চিলেৰী পেশী কাক বোলে, এইবিলাক অলপ চাই যাবা। এই চকুটো কিন্তু অহাৰ চান্সেছ আছে। ইয়াৰ পাছতে মানুহৰ চকুৰ ৰোগ 3টা আছিলে বা বিকাৰ 3টা মানুহৰ: মায়'পিয়া, হাইপাৰমেট্ৰপিয়া আৰু প্ৰেছবায়'পিয়া। প্ৰেছবায়'পিয়াৰ অস্তিত্ব নাই, ইয়াতে মায়'পিয়া আৰু হাইপাৰমেট্ৰপিয়াৰ চিত্ৰ দিয়া গৈছে। গতিকে তোমালোকে মায়'পিয়া আৰু হাইপাৰমেট্ৰপিয়াৰ চিত্ৰকেইটা চাই যাবা। লগতে মায়'পিয়া কি, কেনেকৈ হয়, মায়'পিয়াৰ হ'লে কাৰণ কি হয়, বা মায়'পিয়া কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি, গোটেইখিনি আছে, তোমালোকে চাই যাবা। ঠিক সেইদৰে হাইপাৰমেট্ৰপিয়া কি হয়, হাইপাৰমেট্ৰপিয়া হ'লে কি হয়, তাৰ কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰি সংশোধন কৰিব পাৰি, গোটেইখিনি বস্তু তোমালোকে এবাৰ চোৱাৰ লগতে চিত্ৰকেইটা আঁকি এবাৰ চাই যাবা। তাৰ পাছতে এটা প্ৰিজমৰ চিত্ৰও আছে ইয়াতে। এই প্ৰিজমটো তোমাৰ বিশেষ ইমান টান নহয়, ত্ৰিভুজাকাৰ। ইয়াতে তোমাৰ প্ৰতিফলিত ৰশ্মি, আপত্য ৰশ্মি, কোনডালক কি কয়, গোটেইখিনি লিখা ধুনীয়াকৈ আছেই। তোমালোকে এবাৰ বা দুবাৰ এইটো চিত্ৰটো প্ৰেক্টিছ কৰিলেই পাৰিবা। গতিকে এবাৰ আৰু পৰীক্ষালৈ যোৱাৰ আগত এবাৰ প্ৰেক্টিছ কৰি যাবা। ইয়াৰ পৰা আহিবলগীয়া চিত্ৰ এইসমূহে। কেতিয়াবা এনেকুৱা চিত্ৰ আহে যে বগা পোহৰ বৰ্ণালীৰ পুনৰ সংযোজন কিদৰে হয়, তাৰপিছত চিত্ৰ আঁকি বুজাই লিখা। গতিকে তোমালোকে চিত্ৰটো চাই যোৱা ভাল। কেতিয়াবা হয়তো আহি যাব পাৰে, এইটো আহিলে তোমাৰ 1.5 বা 1 মাৰ্কছ দিব। এইসমূহ চিত্ৰৰ চান্সেছ আছিলে পোহৰ লেচনটোৰ। এতিয়া আহিছোঁ আমি বিদ্যুতৰ লেচনটোৰ। বিদ্যুতৰ লেচনটোৰ চিত্ৰ বুলি ক'লে তোমালোকক আহিব পাৰে চলেনয়ড। চলেনয়ডৰ মাজেৰে কেতিয়া বিদ্যুৎ প্ৰবাহ চালিত হয় সেই চিত্ৰটো আহিব পাৰে। গতিকে তোমালোকে চিত্ৰটো বিশেষ টান নহয়, তাক কুণ্ডলী আকাৰ কৰি তাক এটা বটলৰ লগত সংযোগ কৰি তাৰ মাজেৰে কাৰেণ্ট পঠিয়ালে তাক কি দিলে প্ৰবাহ আবিষ্ট হয়, সেই চিত্ৰটো এবাৰ ভালকৈ চাবা। আৰু চলেনয়ড কি, কাক বোলে, সেইটো এবাৰ চাই যাবা। এই চিত্ৰটো ইয়াৰ পৰা অহা দেখা গৈছে আগতে, কিন্তু আহিবও পাৰে, অহাৰ চান্সেছ আছে, সেইটো চাই যাবা। এতিয়া আহোঁ আমি বৈদ্যুতিক মটৰ। এইবাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ লগতে বহুকেইখন ডিষ্ট্ৰিক্টত বৈদ্যুতিক মটৰৰ চিত্ৰ আঁকিবলৈ দিছিলে। এতিয়া বৈদ্যুতিক মটৰ কি, বৈদ্যুতিক মটৰৰ এটা চিত্ৰ আঁকা আৰু ইয়াত থকা ফলা আঙুঠিৰ কাম কি, এইকেইটা কমন কুৱেশ্যন। এই প্ৰশ্নকেইটা প্ৰায়বোৰ পৰীক্ষাত আহি থাকে বা এইবাৰ অহাৰ চান্সেছ আছে। কিন্তু তোমালোকে বৈদ্যুতিক মটৰ কাক বোলে, বৈদ্যুতিক মটৰ হৈছে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰা এটা আৱৰ্ত সঁজুলি। বিশেষ এইটো লিখি পেলাই চিত্ৰটো তোমালোকে আঁকি দিলে ইয়াত 3 নম্বৰ পাই যাবা। আৰু বৈদ্যুতিক মটৰ থকা তোমাৰ সঁজুলিবিলাক হ'ল MPD প্লেয়াৰ, বৈদ্যুতিক পাংখা, ৰেফ্ৰিজাৰেটৰ, সেইটো চাবা। ইয়াত থকা ফলা আঙুঠিৰ কাম কি, ফলা আঙুঠিয়ে কি কৰে, দিক পৰিৱৰ্তক যন্ত্ৰ হিচাপে কাম কৰে, গতিকে চাবা। আৰু লগতে এটা বৈদ্যুতিক জেনেৰেটৰ কাক বোলে, বৈদ্যুতিক জেনেৰেটৰ কি, এই চিত্ৰটো তোমালোকে চাই যাবা। এই চিত্ৰখিনি তোমালোকৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি আমি আলোচনা কৰিলোঁ যে 10মান শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যপুথিখনৰ পৰা সাধাৰণতে পৰীক্ষাত কেনেধৰণৰ চিত্ৰ আহিব পাৰে, বা চিত্ৰসমূহ কোনসমূহ চিত্ৰ সাধাৰণতে আহি গৈছে। বা এটা চিত্ৰ আছে ইয়াতে জৈৱ গেছ প্ৰকল্পৰ এটা আহি, এই চিত্ৰটো এবাৰ পৰীক্ষাত আহিছিলে, ইয়াৰ লগতে ইয়াত লিখিবলৈ দিছিলে জৈৱ গেছ প্ৰকল্প কিদৰে প্ৰস্তুত কৰা হয়। গতিকে তোমালোকে ওপৰৰ পৰা এইটো বস্তুটো বুজি পেলাই এবাৰ চিত্ৰটো চাই যাব যে জৈৱ গেছ প্ৰকল্প কিদৰে প্ৰস্তুত কৰা হয়। সাধাৰণতে আজি আলোচনা কৰিবলগীয়া ইয়াৰ বিষয়বস্তু ইমানেই। সাধাৰণতে এইসমূহ চিত্ৰই যিখিনি পৰীক্ষা হৈ গ'ল সেই অনুষ্ঠিত হৈ গ'ল, পৰীক্ষাসমূহত আহি আছে, বা এইবাৰো আমি কোৱাৰ দৰে এই চিত্ৰসমূহৰ পৰাই পৰীক্ষাত অহাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে তোমালোকে ভিডিঅ'টো চাবা, লগতে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা। আৰু যদি কোনোবা গাৰ্জেণ্টে চাই আছে তেনেহ'লে আপোনালোকে আপোনালোকৰ ছাত্ৰ ছাত্ৰীৰ লগত ভিডিঅ'টো সম্পৰ্কে অৱগত কৰিব। এতিয়া আহোঁ আমি এটা চিত্ৰ যেতিয়া আমাক আঁকিবলৈ দিয়া হয় এটা চিত্ৰ, এই চিত্ৰটো কিদৰে আঁকিব লাগে আৰু কিদৰে আঁকিলে আমি তাত সম্পূৰ্ণ মাৰ্কছ পাম। সাধাৰণতে চিত্ৰবোৰ কি কৰিব লাগে, এটা সম্পূৰ্ণ পৃষ্ঠাত আঁকিব লাগে। সম্পূৰ্ণ পৃষ্ঠাত যদি আমাৰ উত্তৰটো বোলে ইয়াতে লিখি শেষ হ'ল, তলত বোলে এচৰ জেগা খালী আছে, সাধাৰণতে সেইখনত আমি বেলেগ এটা প্ৰশ্ন লিখি পেলাই আমি এটা সম্পূৰ্ণ পেজত চিত্ৰটো আঁকিব লাগে। আৰু চিত্ৰ আঁকোতে সদায় চিত্ৰটো নিট এণ্ড ক্লিন হ'ব লাগে। তাত এইবিলাক মানে কি কয়, ঘঁহাই থাকিব নালাগে, প্ৰায় এবাৰে আঁচ টানিব লাগে আৰু বস্তু ধুনীয়াকৈ শুদ্ধকৈ আঁকিব লাগে। এতিয়া এই চিত্ৰ এটা বোলে দিছে, এটা স্নায়ুকোষৰ চিত্ৰ আঁকা। তাৰ ফাৰ্ষ্ট আমি স্নায়ুকোষটো আঁকিলোঁ। স্নায়ুকোষৰ চিত্ৰটো অঁকাৰ পাছত সদায় আমি কি কৰিব লাগে, যিখিনি নামাকৰণ কৰিম নামাকৰণ কৰোঁতে সদায় কি কৰিব লাগে, নামাকৰণটো সদায় সোঁফালে, যেতিয়া নামাকৰণ কৰোঁ নামাকৰণ কৰিলে সদায় কি কৰিব লাগে, সোঁফালে কৰিব লাগে। ইয়াত নামাকৰণ কৰিলে এবাৰ এটা মই নাম লিখিলোঁ এইফালে, এটা নাম লিখিলোঁ ওপৰলৈ, এটা নাম লিখিলোঁ তললৈ,
তেনেকুৱা কৰিব নালাগে। সদায় নামবিলাক কি কৰিব লাগে, এটা সোঁফালে নামবোৰ লিখিব লাগে আৰু অকণমান জেগা থৈ যাব লাগে আৰু বাওঁফালে চিত্ৰটো অলপ বেছিকৈ ৰাখিব লাগে। নামবিলাক সোঁফালে লিখিলে কি হয়, বস্তু দেখিবলৈ চিজিল লাগে। তাত ধুনীয়াকৈ আঁচ পাৰিব লাগে জোখত। ইয়াৰ নামবিলাক লিখি যাব লাগে যে কোনটো অংশক কি কয়। এনেকৈ কৰিলেই অকাত থাকিব 1 নম্বৰ আৰু তোমালোকৰ নামাকৰণ কৰাত থাকিব 1 নম্বৰ, 2 নম্বৰ গোটাকৈ পৰীক্ষকে দি দিব। গতিকে আজি আলোচনা কৰিবলগীয়া বিষয় এইসমূহ আছিলে। যদি তোমালোকে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।